জাজি নদীৰ বাহনী পানীয়ে বুঢ়ালে এজাৰগুৰি অঞ্চল বিদ্যালয়ৰ পৰীক্ষা বাতিল কাকজান নদীৰ বাহনী পানীয়ে বুঢ়ালে কেইবাখনো গাঁও ধাৰাবাহিক বৃষ্টিপাতৰ ফলত পুনৰ ফেনে ফুটুকাৰে বাঢ়িছে উজনিৰ নদ নদী নিখাৰ ভাগৰ পৰা প্ৰবল গতিত বাঢ়ি অহা জাজি নদীৰ বাহনী পানীয়ে বুঢ়ালে বনাই পথাৰ এজাৰগুৰি ৰিং বান্ধ ফলত বনাই কটাৰীখাম অঞ্চলৰ নৈপৰীয়া এলেকা সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে বহু পৰিয়ালৰ বাসগৃহ তল গৈছে এই বাহনী পানীত আৰু কৃষি পথাৰো সম্পূৰ্ণৰূপে পানীৰ তলত ৰিং বান্ধটো সঠিকভাৱে মেৰামতি নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ইপিনে বানৰ বাবে নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত সম্পন্ন কৰিব নোৱাৰিলে মূল্যায়ন বিদ্যালয়ৰ পথৰ পৰা ভিতৰ পৰ্যন্ত পানী উপচি পৰাত বাতিল কৰিবলগীয়া হ'ল মূল্যায়ন আনহাতে কাকজান নদীৰ বাহনী পানীও বুঢ়ালে কেইবাখনো গাঁও ঘৰবাৰীৰ লগতে কেইবাটাও পথ এতিয়া জলমগ্ন হৈ পৰিছে সমগ্ৰ অঞ্চল আজি নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ মূল্যায়ন আছিল সেয়ে বানপানীত বিদ্যালয়খন ডুব যোৱাৰ খাতিৰত আজি পৰীক্ষাটো পাতিব পৰা নগ'লে বিদ্যালয়ৰ যাৱতীয় নথিপত্ৰ অলপ নষ্ট হৈছে যিমান পাৰো আমি ৰাতিপুৱাতে ৰাইজৰ সহযোগত বিদ্যালয়খিনি যাৱতীয় নথিপত্ৰ ওপৰলৈ তুলিছিলোঁ যদিও মধ্যাহ্ন ভোজনৰ চাউলকে আদি কৰি অলপ বস্তু নষ্ট হৈছে বুলি অনুমান কৰিব পাৰিছোঁ কাৰণ ভিতৰত সোমাব নোৱাৰে এককাল পানী হৈ গ'ল আৰু তাৰ দ্বিতীয়তে হ'ল এই বনাই অঞ্চলৰ গোটেই যিমানখিনি ৰাইজ আছিলে বনাই পথাৰ সকলো ৰাইজ পানীৰ তলত বুলি ক'লেও বেয়া নহয় কাৰণ ঘৰৰ চালে মানে মুধচ পাইছে প্ৰায় আৰু ভঁৰালৰ বহুত বস্তু নষ্ট হৈছে জীৱ জন্তু মানে হানিও হৈছে আৰু তাৰ লগতে এই বিদ্যালয়খনৰ ভেটিটো চাপৰ সেয়েহে আৰ্থিক অনুদান নোপোৱাৰ খাতিৰতে এই বিদ্যালয়খনৰ পাঠদানকে আদি কৰি বাৰিষা প্ৰতি বছৰে এই সমস্যাৰ সন্মুখীন হৈ কণ কণ ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈ আহিয়ে আছে আৰু দ্বিতীয়তে আজি মূল্যায়ন আছিলে মূল্যায়নৰ দিন আজি কোনো পধ্যে মূল্যায়ন পাতিব পৰা নগ'ল আৰু বিভাগীয় কৰ্তৃপক্ষক মই জনাইছোঁ তেখেতলোকৰ পৰা কি পৰামৰ্শ পাওঁ নাজানো কাৰণ মই ক'বলগীয়াখিনি তেখেতলোকক জনালোঁ আৰু দ্বিতীয়তে অভিভাৱকসকলৰ সৈতেও ফটো মাৰিছোঁ বা গোটেইখিনি ছাত্ৰ ছাত্ৰী এটেণ্ডেঞ্চ লৈছিলোঁ এই পুলতে থাকি আৰু পৰীক্ষা যে পাতিব নোৱাৰিলোঁ সেইখিনি মই বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট টিয়ক